Hey guys, good evening. আৰু দেখিছেনে হাতখন একদম জেতুকাৰ ৰঙেৰে ৰঙা হৈ আছে। একচুৱেলি এইটো জেতুকা নহয়, মেহেন্দি লগাইছোঁ। কাৰণ জেতুকা লৈ বহুত সময় কটাবলৈ মোৰ হাতত সময় বহুত কম। আৰু কেনেকুৱা লাগিছে জনাব দেই। দুখন হাততে লগাই লৈছোঁ। আৰু এই যে জেতুকাখিনি লগাইছোঁ আৰু এই জেতুকাখিনি লগোৱাৰ এটা বিশেষ কাৰণ আছে। সকলোখিনি মই আপোনালোকক জনাই থাকিম আৰু জনাবলৈকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন ভিডিঅ' কৰা নাই। আজি বোলো এই দিনটো ভিডিঅ'ৰ যোগেদি মোৰ মোবাইলত সংৰক্ষণ কৰি থওঁ, সেই বুলিয়ে ভিডিঅ'টো কৰি ৰাখিছোঁ। আৰু কালিয়ে এইখিনি জেতুকা লৈ আজৰি অলপ চলপ গ'লে মেহেন্দি হয়, কাবেৰী মেহেন্দিটো লগাইছিলোঁ। অলপমান এইখিনি জেগা পাতল হৈ গৈছে। কোনো কথা নাই, উপায় নাই, ঘৰৰ গৃহিণী যেতিয়া কামখিনিতো কৰিবই লাগিব। তো সেয়াই আৰু সেয়া বাদ দিয়ক। আৰু আজি হৈছে মে' 8 তাৰিখ। মে' 8 তাৰিখ আমাৰ বহুত বেছি স্পেচিয়েল ডে দুটা ফালৰ পৰা। যিহেতু আজিৰ দিনটো স্পেচিয়েল বুলি কৈছোঁ, কাৰণকেইটা হৈছে আজি আমাৰ এনিভাৰ্চেৰী। কিন্তু এনিভাৰ্চেৰী আমি চেলিব্ৰেট কৰিবলৈ সময় নাপালোঁ, কাৰণ আমাৰ ইয়াতে বিহু ফাংচন চলি আছে। তো আমি তাতে লাগি থাকিবলগীয়া হৈছে। আৰু মোৰ প্ৰগ্ৰেমো আছে, গতিকে ক'তো তেনেকৈ যাব পৰা হোৱা নাই আৰু ভালকৈ সময়ো পোৱা নাই। আৰু দেহা মানুহক লৈ মেলি মই একো স্পেচিয়েল বনাবও পৰা নাই। গতিকে এইবাৰো সেইটো স্পেচিয়েল মানে এনেকেই গ'ল আৰু দিনটো। বাকী আমাৰ ফাংচন আছে। বিয়াৰ পিছত এইটো মোৰ প্ৰথম ফাংচন, মানে প্ৰথম ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ লৈছোঁ। বিয়াৰ আগত কৰিছোঁ বাৰু, ডান্স চান্স এনেকুৱাবিলাক কৰিছোঁ, কিন্তু বিয়াৰ পিছত এইটো মোৰ প্ৰথম। গতিকে কথা আপোনালোককো ভিডিঅ'ৰ যোগেদি মই দেখুৱাম। বাকী সেয়াই ষ্টেজ প্ৰগ্ৰেম কৰিম আৰু বিহু প্ৰগ্ৰেম যেতিয়া জেতুকা ধুনীয়াকৈ লৈ মেলি আজৰি হৈছোঁ। বাকী কাপোৰ কানি সকলোবিলাক ৰেডি হৈ আছে। আৰু আমাৰ এখেত গৈছে ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, এইবিলাকত বিচাৰকৰ আসনখন গ্ৰহণ কৰিছে তেওঁ। একদম ভাল লাগিছে, মানে কি গাঁৱৰ কিবা এটা বুলিকে আমি দুইজন ব্যস্ত। তেওঁ তেওঁৰ ভাগে ব্যস্ত আৰু ময়ো এতিয়া যাব লাগিব। তেওঁ পোৱাহে নাই, পোৱালি থৈ যাবলৈও তেনেকৈ মানুহ নাই। গতিকে তেওঁ অহাৰ পিছত আকৌ মই যাব লাগিব, সেইটোৱে কথা। বাকী এইখন হাতত মই নেইল পলিচ লগাবলৈ বাকী আছে, এইখন হাতত লগাই ল'লোঁ, সোঁ হাতখনত লগাব লাগিব। বাকী চাই থাকিব ভিডিঅ'টো। আমাৰ প্ৰগ্ৰেম কেনেকুৱা হয় আপোনালোকক ধুনীয়াকৈ মই ভিডিঅ'ৰ যোগেদি দেখাই যাম। এয়া আমি গোটেইকেইগৰাকী বিহুৱতীয়ে ওলাই মেলি সাজু হৈ আহিছোঁ আমাৰ প্ৰগ্ৰেমৰ কাৰণে। আৰু বিশেষকৈ গাঁওখনতে হোৱা ফাংচনত সকলোৱে আমাৰ এই জেং বিহু মাৰিবলৈ পাই সকলো বহুত বেছি সুখী অনুভৱ কৰিছোঁ আৰু সকলোৱে আনন্দ মনেৰে ওলাই আহিছোঁ বিহু প্ৰগ্ৰেম কৰিম বুলিকে। আৰু এইফালে চাওক, এগৰাকী মাতৃ হিচাপে বহুত বেছি কৰ্তব্য থাকে। সেই কৰ্তব্যখিনিক কিন্তু মই কেতিয়াও অৱহেলা কৰা নাই। মাজতে ল'ৰাটোৰ ওচৰলৈ আহিয়ে অকণমান বহি গ'লোহি, আৰু মানুহ বহুত বেছি ভিৰ হৈছে, গতিকে মই চাউণ্ডটো অলপ কমাই দি ভইচ ৰেকৰ্ড কৰিবলগীয়া হ'ল। আপোনালোকে বেয়া নাপাব দেই। আৰু ইয়াৰ পিছতে আমি বিহু প্ৰগ্ৰেম কৰিম, আপোনালোকে চাব কেনেকুৱা হৈছে, কমেণ্ট কৰিও জনাব। তেন্তে আমাৰ প্ৰগ্ৰেম ভাগলৈ আগবঢ়াম ব'লকচোন, কেনেকুৱানো হয় কিন্তু জনাবলৈ নাপাহৰিব দেই।
হে গাইজ আজি হৈছে নেক্সট ডে আৰু নেক্সট ডে একদম গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছোঁ দেই। কালি একদম সময়ে নাপালোঁ, লগতে গাটো বহুত বেছি বেয়া হৈ গৈছে, একদম চৰ্দি হৈ গৈছে। আৰু এইফালে আমাৰ দুটা ড্ৰাইভাৰ দেই, এখন গাড়ী দুটা ড্ৰাইভাৰহে চলাব পাৰে। তো এতিয়া গৈ আছোঁ এখন বিয়া খাবলৈ, আৰু দেখি নিশ্চয় বুজিয়ে পাইছে ধুনীয়াকৈ একদম চিম্পুল লুক এটাত আহিছোঁ। সেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু একদম গাটো বহুত বেছি বেয়া, লগতে চাইকেলৰ ভিডিঅ' ফাংচন আজিও হৈ আছে, কিন্তু তথাপিও আজি যাব নোৱাৰিম কাৰণ বিয়া দুখনকৈ আছে, লগতে গাও বেয়া। সেয়াই মেহেন্দিয়া অলপ চলপ গৈছেগৈ আৰু চাই থাকক ভিডিঅ'টো। এইফালে এয়া অকণমানকৈ দেখাই দিছোঁ আমি যে কালি ফাংচন কৰিছোঁ। হে গাইজ গুড ইভিনিং। আৰু জেতুকা কেনেকুৱা খবলি ধৰণৰ হৈ গৈছে বাৰু, সেইবোৰ বাদ দিয়ক। কালি যিহেতুকে দুখনকৈ বিয়া খাবলৈ গ'লোঁ আৰু বহুত বেছি ব্যস্ত, বিশেষকৈ বাচ্ছা আছে, তাকো ভালদৰে চোৱা চিতা কৰিব লাগে। আৰু বিয়াত কেনেকুৱা ধৰণৰ ভিৰ হয়তো আপোনালোকে জানে। তো সেয়াই, সেইটো কাৰণে ভিডিঅ'টো এণ্ড কৰা নহ'ল, বোলো আজি এণ্ড কৰি দিওঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই। You're